আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে অতি দুখৰ বিষয় বুলি ক'ব লাগিব যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি অৱসৰ বা মৃত্যুবৰণৰ যিখিনি খবৰ সেই খবৰবিলাক কেৱল আমাৰ নিউজ পেপাৰ বিলাকতে সীমাবদ্ধ হৈ থাকিবনে বা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সেইখিনি গম পাব বা অসমৰ জনসাধাৰণে সেইখিনি গম পায় আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে এষাৰ মাত মাতিব কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে আজি নহয় কালি নহয় এজন দুজনকৈ তেখেতসকলৰ সময়ৰ কথা চিন্তা কৰি তেখেতসকলে সেই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হৈছে কোনোবা অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছে কোনোবা মৃত্যুবৰণ কৰিবলগীয়া হৈছে কোনোবা হয়তো মেডিকেলৰ যিখিনি তেখেতসকলৰ যিখিনি পিছ পাতি বৰণ পোষণ কৰিব নোৱাৰাৰ বাবে তেখেতসকলৰ হয়তো মেডিকেলৰ সময়ত ট্ৰিটমেণ্ট কৰিব পৰা নাই সেইদৰে হয়তো মৃত্যু মুখলৈ তেখেতসকলৰ যিবিলাক জীৱন সেইখিনি আগুৱাই গৈ আছে এই সকলোবিলাক কথা অন্তত অসম চৰকাৰে চিন্তা কৰিব লাগে কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলৰ কিয় তেখেতসকলৰ খবৰবিলাক কেৱল নিউজ পেপাৰ ছচিয়েল মিডিয়াত ইয়াতে সীমাবদ্ধ হৈ থাকিব নেকি বা চৰকাৰী ঘৰৰ কোনোবা মানুহে গম পাই এই সমস্যাটো সমাধানৰ কৰাৰ কিবা এটা সিদ্ধান্ত ল'ব নে নল'ব সেয়া আজিৰ এটা ডাঙৰ প্ৰশ্ন আজি এনেই এটা দুখৰ খবৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব ওলাইছো যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ কোনোবা এজন ছাৰ আজি এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হৈছে আৰু কিয় তেখেতসকলৰ মৃত্যুবৰণ কৰিবলগীয়া হ'ল সেইটো নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে নেকি অসমৰ চৰকাৰে সেইখিনি খবৰ পায় কেৱল নিউজ পেপাৰতে সীমাবদ্ধ নহয় তেখেতে অন্তত আমাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী যাতে নেকি খবৰবিলাক পায় অন্তত তেখেতসকলৰ মনৰ হৃদয়খিনি কিঞ্চিত পৰিমাণ হ'লেও টিউটৰ ছাৰ বাইদেউসকলে কিবা কৰিবৰ মন যায় নেকি সেয়া আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটেক কৰিছে সদয় প্ৰয়াত শিক্ষক আপোনাৰ নৱবত আলীৰ পত্নীক নিয়মীয়া ফাৰিটুকি প্ৰদানৰ আহ্বান বুলি ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ যিটো আমাৰ শিক্ষক এজন টিউটৰ শিক্ষক কৰ্মচাৰী এজন মৃত্যু মুখত পৰিছে তেখেতৰ মৃত্যুবৰণ হৈছে সেই ছাৰৰ নাম আছিলে আপোনাৰ নৱবত আলী নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ দাবী এটা হৈছে যে বৰ্তমান অসম চৰকাৰ এটা গুৰুত্বপূৰ্ণ এটা ৰুল বা গুৰুত্বপূৰ্ণ এটা নিয়ম অসম চৰকাৰে বান্ধিছে যিসকল ৰেগুলাৰ শিক্ষক কৰ্মচাৰী যদি মাজতে কিবা কাৰণত যদি মৃত্যুবৰণ কৰিবলগীয়া হয় সেই পৰিয়ালৰ পত্নীক বা সেই পৰিয়ালৰ মানুহজনক অসম চৰকাৰে তেখেতসকলৰ মাহিলী বেতন প্ৰদান কৰাত এটা নিয়ম কৰি ৰাখিছে যিহেতু তেখেতে মৃত্যুবৰণ কৰিলেও যিজন শিক্ষক কৰ্মচাৰী আছিলে তেখেতৰ যদি কিবা কাৰণত মৃত্যু হয় তেখেতৰ পত্নী বা তেখেতৰ মানুহজনে তেখেতৰ অৱসৰৰ সময়লৈকে তেখেতে যিখিনি মাহিলী দৰমহা পায় চৰকাৰী সা সুবিধা পায় সেইবিলাক তেখেতসকলে পাই থাকিব কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি নাপায় আৰু সেইখিনি দিবৰ কাৰণে আজি আমাৰ শিক্ষক নৱবত আলী ছাৰৰ পত্নীক সেই হোৱা সুবিধা প্ৰদান কৰিবৰ কাৰণে বিশেষকৈ আমাৰ সেই আজিৰ নিউজটোত আপোনালোকে দেখিবলৈ পাব বা অনুৰোধ কৰিছে এইখন নিউজ পেপাৰ যিহেতু আপোনাৰ নৱবত আলী এজন টিউটৰ শিক্ষক কৰ্মচাৰী আছিল তেখেতৰ পত্নীক সেইখিনি সা সুবিধা দিবৰ কাৰণে আজি নিউজ পেপাৰত তেখেতসকলে অসম চৰকাৰক আহ্বান জনাইছে সদ্য প্ৰয়াত শিক্ষক নৱবত আলীৰ পত্নীক নিয়মীয়া ফাৰিটুকি প্ৰদানৰ আহ্বান বুলি ইয়াত উল্লেখ কৰিছে হয়তো আপোনালোকৰ স্ক্ৰীনত ফটেক কৰিছে নিউজ পেপাৰৰ হেডলাইনত ইয়াত লিখিছে সদ্য প্ৰয়াত শিক্ষক নৱবত আলীৰ পত্নীক নিয়মীয়া ফাৰিটুকি প্ৰদানৰ আহ্বান হয়তো টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত সেইখিনি আইন আনিব লাগে কাৰণ তেখেতসকলৰ যদি অকাল বিয়োগ যদি হয় কিবা কাৰণত যদি মৃত্যুবৰণ কৰে তেনেহলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি ফাৰিটুকি অসম চৰকাৰে প্ৰদান কৰিছে সেই ফাৰিটুকি তেখেতৰ পৰিয়ালৰ মানুহজনী বা মানুহজনক প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে বা আমাৰ ফালৰ পৰাও অনুৰোধ জনাইছে যিহেতু তেখেতেও এজন শিক্ষকৰ দৰে তেখেতসকলেও কাম কৰে আৰু চৰকাৰী যিমান বিলাক কাম দিয়ে সেই সকলোবিলাক তেখেতসকলে নিয়াৰিকৈ কৰি গৈ থাকে আৰু সেইবাবে তেখেতসকলৰ পৰিয়াল অন্তত অসম চৰকাৰে চিন্তা কৰিব লাগে ইয়াত উল্লেখ কৰিছে সদ্য প্ৰয়াত টিউটৰ শিক্ষক নৱবত আলীৰ কৰ্মৰত সময়ত মাহিলী ফাৰিটুকি কিনি এই আলীৰ উত্তৰাধিকাৰী হিচাপে পত্নীক মমতাজ বেগমক নামত দিয়াৰ ব্যৱস্থা কৰিবলৈ দৰং জিলা টিউটৰ সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে আৰু জিলাখনৰ কলাইগাঁও
বঙাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰবাসী উচ্চ প্ৰাথমিক এক বিদ্যালয়ৰ কৰ্মৰত নৱবোধ আলীৰ 50 কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত অকাল মৃত্যু হয় নিশ্চয়কৈ আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে যিহেতু আপোনাৰ নৱবোধ আলী ছাৰ আছিলে আপোনাৰ দৰং জিলাৰ এজন টিউটৰ শিক্ষক কৰ্মচাৰী আছিলে তেখেতে আপোনাৰ আৰু ইয়াত উল্লেখ কৰিছে নগৰবাসী উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল উচ্চ মাধ্যমিক বিদ্যালয়ত তেখেতকে কৰ্মৰত আছিলে আপোনাৰ নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে আমাৰ এই টিউটৰ ছাৰসকলক যিখিনি তেখেতসকলে ফাৰিটুকি ফাই আছিলে সেই ফাৰিটুকি তেখেতৰ পৰিয়ালৰ পত্নীক মাহেলী দি থাকিবৰ কাৰণে সেইখিনি অনুৰোধ জনাইছে আৰু নৱবোধ আলী ছাৰৰ বয়স আছিলে 50 বছৰ আৰু তেখেতসকলৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসালয়ত মৃত্যু হয় বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা দুখৰ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ এজনকৈ টিউটৰ ছাৰ বাইদেউসকলৰ সময় সমাগত হৈ আহিছে কাৰণ সকলো সা সুবিধা অসম চৰকাৰে প্ৰদান নকৰিলেও এটা সুবিধা প্ৰদান কৰিব লাগে যে তেখেতসকলৰ পৰিয়ালৰ যিখিনি সমস্যাৰ কথা চিন্তা কৰি যদি এই কোনোবা টিউটৰ ছাৰ বাইদেউসকলে যদি মৃত্যুবৰণ হয় তেখেতসকলৰ পৰিয়ালক তেখেতৰ ফাই টকা ফাৰিটুকি কিনি তেখেতসকলৰ অৱসৰ সময়লৈকে দি থাকিবলৈ অসম চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে শিক্ষক কৰ্মচাৰীৰ নিচিনাকৈ নহলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ কোনো ভৱিষ্যত সুৰক্ষিত নহয় তেখেতসকলে এজন চৰকাৰী কৰ্মচাৰী হিচাপেও তেখেতক হয়তো অসম চৰকাৰে নিযুক্তি দিছে কিন্তু সকলো সা সুবিধা তাত প্ৰদান কৰা নাই কেৱল এটা ফাৰিটুকি দি দায়িত্ব সামৰি ৰাখিছে অসম চৰকাৰে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই একজন তীৰ্থৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত আৰু সেইখিনি কথা অন্তত মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰাৰ সময় আহি পৰিছে তেখেতে আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আমাৰ মুখ্যমন্ত্ৰীৰ হয়তো 5 বছৰ উখলিব হ'ল কিন্তু আজিলৈকে তেখেতসকলে সেইখিনি নকৰিলে শেষৰটো সময়ত নিশ্চয়কৈ তেখেতে তীৰ্থৰ ছাৰ বাইদেউসকলৰ হৈ ভাল কাম কৰি যাব বুলি তীৰ্থৰ ছাৰ বাইদেউসকলে আশাবাদী আৰু সেয়েহে সেই তীৰ্থৰ ছাৰ বাইদেউক তিলকৈ মৃত্যুমুখলৈ ঠেলি নিদি তেখেতসকলৰ সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰক ৰেগুলাৰ শিক্ষকৰ দৰে নিশ্চয়কৈ আজি আপুনি এই শিক্ষক নৱবোধ আলীৰ এৰ বিষয়টো আপোনালোকে হয়তো নিশ্চয় দেখিবলৈ পাইছে নিউজে পত্ৰই কাৰণ এইদৰে আমাৰ তীৰ্থৰ ছাৰ বাইদেউসকলে এজনকৈ নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছে কিন্তু আজিলৈকে সেইখন চৰকাৰে চকু মেলিবলৈ সময় নাই বিশেষকৈ আমাৰ অতিকৈ দক্ষ মুখ্যমন্ত্ৰী বুলি ক'বলৈ গ'লে অসমৰ হয়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কোৱা হয় কিন্তু তেখেতৰ নেতৃত্বতে আজি তেখেতৰ মুখ্যমন্ত্ৰী হয়তো কাৰ্যকাল 5 বছৰ হ'বলৈ গৈ আছে কিন্তু তেখেতৰ দিনতেই সেইদৰে আমাৰ সেই তীৰ্থৰ ছাৰ বাইদেউসকলৰ বা শিক্ষা বিভাগত এছাম শিক্ষক কৰ্মচাৰীৰ দুৰৱস্থা হয়তো দেখিবলৈ পোৱা গৈছে অন্য হয়তো চৰকাৰৰ দিনত এনেধৰণে আমি হয়তো দেখিবলৈ পোৱা নাই যদি বেঞ্চাৰ স্কুলৰ প্ৰাধিকৰণ কৰিছে সম্পূৰ্ণৰূপে সা সুবিধা দি প্ৰাধিকৰণ কৰিছে কিন্তু সেইখন চৰকাৰৰ অতিকৈ দক্ষ বুলি কোৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এজন দক্ষ শিক্ষামন্ত্ৰী হিচাপে যিমানবিলাক আগত কাম কৰি গৈছিলে এই সকলোবিলাক কাম তেখেতসকলে পূৰ্ণ পৰ্যায়ত কৰিছিলে কিন্তু তেখেতে মুখ্যমন্ত্ৰী হৈ যিটো কাম পাইছে যিটো তেখেতৰ শিক্ষা বিভাগৰ সমস্যাখিনি সমাধান কৰাৰ এটা সুযোগ যিটো আছে এই সমস্যাটো যেন তেখেতে সমস্যাভাগে ৰাখিব কিয় বিচাৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতেতো এজন আমাৰ জনামতে তেখেতসকলে চাণক্য এজন মুখ্যমন্ত্ৰী নামে তেখেতসকলক আখ্যা দি এই অসম চৰকাৰে তেখেতকক সন্মান যাচি ৰাখিছে ইয়াৰ পাছতো যেন তেখেতৰ দিনতেই হয়তো এছাম শিক্ষক কৰ্মচাৰীৰ সমস্যা যিহেতু আমাৰ টিউটৰ হৈ তেখেতসকলৰ জীৱনৰ হেঠালি খেলিছে যেন এনেকুৱা অনুমান হৈছে কাৰণ সেইসকলৰ কেন্দ্ৰীয় বিষয়ববীয়াক আজিলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে লগ নিদিলে বা সেইসকল শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধান কৰিবলৈ তেখেতৰ মুখ্যমন্ত্ৰীৰ দিনত তেখেতে চেষ্টা নকৰিলে কিন্তু তেখেতে আগৰ বিলাকত যিমানবিলাক শিক্ষামন্ত্ৰী আছিলে সকলোবিলাক কাম তেখেতে নিয়াৰিয়াকৈ কাম কৰি পূৰ্ণাংগ এজন শিক্ষক হিচাপে বেঞ্চাৰ স্কুলবিলাকক প্ৰাধিকৰণ কৰিছিলে কিন্তু আকৌ তেখেতৰ শিক্ষামন্ত্ৰীৰ দায়িত্বটা কি 2020-21 শেষৰটো টাইমত তেখেতে মুখ্য শিক্ষামন্ত্ৰী আছিলে সেই শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে হয়তো আপোনাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি প্ৰদান কৰিছিলে তেখেতৰ নেতৃত্বত কিন্তু তেখেতৰ নেতৃত্বত দি তেখেতে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ সেইসকল টিউটৰৰ কথা প্ৰথমতে তেখেতে ভাবিব লাগিছিলে মোৰ দিনত সেইসকলক মই যি ধৰণে সকলো সা সুবিধা দি প্ৰাধিকৰণ কৰিব লাগিছিলে সেইখিনি নোৱাৰিলো শিক্ষামন্ত্ৰী হৈ থাকোঁতে মই মুখ্যমন্ত্ৰী হিচাপে যেতিয়া পদ লৈছো বা অধিষ্ঠ হৈছো তেনেহলে
তেতিয়াহ'লে মই নিশ্চয়কৈ সেইসকলক প্ৰথমতে কামটো কৰি দেখুৱাব লাগিব নহ'লে তেখেতসকলে যেন চিন্তা কৰিব বা তেখেতসকলে যেন দোষাৰোপ কৰিব বুলি তেখেতসকলে নিশ্চয়কৈ জানে কিন্তু সেইখিনি কিয় আজিলৈকে নকৰিলে তেখেতৰ হয়তো মুখ্যমন্ত্ৰীৰ কাৰ্যকাল আজি 5 বছৰ উকলিবলৈ হৈছে কিন্তু আজিলৈকে তেখেতে গুৰুত্ব প্ৰদান নকৰিলে তিলকৈ সেই তীৰ্থ ছাৰ বাইদেউসকলক মৃত্যু মুখলৈ ঠেলি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয় মাননীয় মুখ্যমন্ত্ৰী আপোনাক অনুৰোধ জনাইছো আপুনি সেই তীৰ্থ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক নৱবুত আলী ছাৰৰ দৰে আমাৰ এজনকৈ তীৰ্থ ছাৰ বাইদেউসকলে মৃত্যু মুখলৈ গৈ আছে সেইখিনি কথা তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি অন্তত আপুনি তীৰ্থ ছাৰ বাইদেউসকলক সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰিবলৈ আপোনালোকে এখন আইন যিখিনি বনাইছিলে সেই আইনখিনি প্ৰস্তুত কৰি আকৌ সেইসকলক সা সুবিধা প্ৰদান কৰক বুলি মই ভাবো আৰু ইয়াত উল্লেখ কৰিছে আলি যোৱা 20 অক্টোবৰৰ ৰন্থকজনিত ৰোগত হঠাৎ আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰাইছিল আৰু আলিৰ মৃত্যুৰ খবৰ বিয়পাৰ পৰাৰ লগে আপোনাৰ গুণমুগ্ধৰ লগতে দৰং জিলা তীৰ্থ সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদে প্ৰতিদিন দলত এটা প্ৰয়াত আলিৰ কানচোৱা গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় আৰু পিতৃ মাতৃ দুৰ্ভাগ্য পত্নী সন্মানী পুত্ৰ এৰি যোৱা আলিৰ পৰিয়ালটিক বিশেষকৈ এমা পুত্ৰ সন্তানটিৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্বে ঘোষিত 10 লাখ টকাৰ এককালীন সাহায্য আদায় দিয়াৰ লগতে কৰ্মৰত সময়ৰ মাহিলী ফাৰিটুকি পত্নী মমতাজ বেগমৰ নামত আদায় দিবলৈ জিলা তীৰ্থ সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ বা গুৰুত্বপূৰ্ণ বিষয় যিহেতু তীৰ্থ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অসম চৰকাৰ নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰি সমাধান কৰি দিব লাগে কাৰণ সেইসকল তীৰ্থ ছাৰ বাইদেউসকলে কিমান কষ্টৰে তেখেতসকলৰ পৰিয়ালৰ চলাই যাবলগীয়া হৈছে পৰিয়ালৰ অসুবিধাৰ কথা চিন্তা কৰি তেখেতসকলে আগুৱাই যাবলগীয়া হৈছে সেইখিনি কথা অন্তত অসম চৰকাৰ বিবেচনা কৰি পৰিয়ালৰ সা সুবিধাৰ্থে আমাৰ সেই তীৰ্থ ছাৰ বাইদেউসকলৰ ভৱিষ্যতৰ সুনিশ্চিত কৰাকে লৈ আদি কৰি তেখেতসকলে সেই তীৰ্থ ছাৰ বাইদেউসকলৰ শিক্ষকসকলে উন্নতি কৰিব লাগে বিনা স্বাৰ্থে তেখেতসকলৰ লগত কোনো স্বাৰ্থ আৰোপ কৰি থাকিব নালাগে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু সকলো চৰকাৰী সা সুবিধা প্ৰদান কৰিব লাগে অন্তত আমাৰ সেই মাননীয় মুখ্যমন্ত্ৰী টকাৰ সময়ত সেইখিনি কৰি যাব বুলি আমি আশাবাদী আৰু টিউটৰ ছাৰ বাইদেউসকলেও আশাৰে বাট চাই আছে তেখেতে শেষৰ সময়টোত হলেও যেন সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰি যাব আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাই তেখেতসকলে খৰ জোৰে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আৰু আশা কৰি আছে আৰু নৱবুত আলী ছাৰৰ যি ধৰণে সমস্যা আহিছে তেখেতে যি ধৰণে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল সেয়ে তেখেতসকলৰ পৰিয়ালক যিখিনি তেখেতৰ কাৰ্যকাল আছিল সেই কাৰ্যকালৰ সময়খিনিত তেখেতসকলক মাহিলী ফাৰিটুকি অসম চৰকাৰে যেন দিয়াৰ ব্যৱস্থা কৰে কেৱল সকলো টিউটৰ ছাৰ বাইদেউসকলকে সেইখিনি সা সুবিধা প্ৰদান কৰে যেন যাতে নেকি সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা বাগে নাৰাখি তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি অন্তত তেখেতসকলৰ অৱসৰ হলেও তেখেতসকলৰ যিখিনি 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা আছিলে সেইখিনি দিয়ক আৰু তেখেতসকলৰ যিখিনি সমস্যা আছে বিশেষকৈ টিউটৰ ছাৰ বাইদেউসকলৰ আৰু যিকেইজনে চৰকাৰী এজন শিক্ষক কৰ্মচাৰী সা সুবিধা পায় সেই সা সুবিধা দি তেখেতসকলৰ জীৱন বা তেখেতসকলৰ পৰিয়ালৰ কথা চিন্তা কৰি বা তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ বুলি আমি আশাবাদী আৰু মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো তেওঁৰ হয়তো শেষৰটো কাৰ্যকাল আহি পৰিছে সেই কাৰ্যকালতে যেন টিউটৰ ছাৰ বাইদেউসকলকো উদ্ধাৰ কৰি যায় বা টিউটৰ ছাৰ বাইদেউসকলক ভাল খবৰ দি যায় সেয়ে কামনা কৰিছো আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব অসমৰ জনসাধাৰণ অসমৰ হয়তো আপোনাৰ চৰকাৰ মুৰব্বীসকলে যাতে আমাৰ খবৰবিলাক পায় সেই আশা কৰিলো আজিৰ ভিডিঅ'টি মই শেষ কৰিলো নমস্কাৰ জয় আই